বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ তৰফৰ পৰা অৰ্থাৎ BSFৰ তৰফৰ পৰা ৩,৫৮৮টা কনষ্টেবল আৰু ট্ৰেডছমেনৰ পদ মুকলি হৈছে। এইসমূহ পদৰ বিষয়ে সবিশেষ জনোৱা হওক। এই চাকৰিটো ওলাইছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSFৰ তৰফৰ পৰা। টোটেল পদ আছে ৩,৫৮৮টা। ইয়াৰে পুৰুষৰ বাবে আছে ৩,৪০৬টা পোষ্ট আৰু মহিলাৰ বাবে ১৮২টা পোষ্ট। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। চ' ইয়াত সপ্তম দৰমহা আয়োগৰ অধীনত লেভেল 3ত ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈকে দৰমহা থাকিব। যিহেতু ২০২৬ চনৰ অষ্টম দৰমহা আয়োগ আহিব, চ' দৰমহাও বাঢ়িব। এপ্লিকেশ্যন মোড হ'ব অনলাইন। এজ লিমিট দিয়া গৈছে 18ৰ পৰা 25 বছৰ। 18ৰ পৰা 25 বছৰৰ ভিতৰত সকলো যুৱক যুৱতীয়ে এপ্লাই কৰিব পাৰিব। কিন্তু SC ST আৰু OBC সকলে ST SC 5 বছৰ আৰু OBC সকলে 3 বছৰকৈ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিছে। ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো BSFৰ এটা নিয়ম আছে, সেই নিয়ম অনুসৰি ফিজিকেল ষ্টেণ্ডাৰ্ড ৰখা হৈছে। অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক ডিছক্ৰিপশ্যনত থাকিব, চ' আপোনালোকে তাৰপৰা চাব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 10ম পাছ আৰু যিটো ট্ৰেডৰ বাবে এপ্লাই কৰিছে, অৰ্থাৎ যদি আপুনি প্লাম্বাৰৰ বাবে এপ্লাই কৰিছে বা ইলেক্ট্ৰিচিয়ানৰ বাবে, তাৰ লগত জড়িত ডিপ্ল'মা চাৰ্টিফিকেট আৰু যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইটো থাকিব লাগিব। এপ্লিকেশ্যন দিয়া গৈছে আনৰিজাৰ্ভ OBC আৰু EWSৰ বাবে 150 টকা। OBC SC ST আৰু ওমেন কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ৰখা হোৱা নাই। পে'মেণ্টটো অনলাইনেই কৰিব লাগিব। ষ্টাৰ্টিং ডেট 25 জুলাই 2025ৰ পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট হ'বগৈ 23 আগষ্ট 2025।